আমি আজি ধৰ্ণা ৰূপায়ণ কৰা নাই, আমি আন্দোলন কৰা নাই। আমি আন্দোলন কৰিছোঁ আপোনাৰ সৰলতাৰ সুযোগ লৈ মন্ত্ৰী পিযুষ হাজৰিকা যি আপোনাৰ ডাইনেকী হাত, এইটো বিভাগৰ সঞ্চালিকা কুলসী নাথ আৰু এগৰাকী বিশেষ পিযুষ হাজৰিকাৰ আশীৰ্বাদপ্ৰাপ্ত ঠিকাদাৰ নুপুৰ চাহাই সংগঠিত কৰা দুৰ্নীতি কেলেংকাৰী তথ্য পাতিসহ আমি ইয়ালৈ আহিছোঁ। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। কাৰণ বহুবোৰ দুৰ্নীতিৰ কথা বাদ দি আপোনালোকক যদি সংবাদ মাধ্যমক কওঁ, আপোনালোকে আচৰিত হ'ব। কাৰণ 2023 আৰু 24 বিত্তীয় বৰ্ষত এটা সৰু আঁচনি আছিলে যে অনুসূচনাৰ মহিলাসকল, ছাত্ৰ ছাত্ৰীসকল আৰু অনুসূচিত দুৰ্বলীসকলক সহায় কৰিব লাগে। এই সহায় কৰিবলৈ যোৱা যিখন আঁচনি, এই আঁচনিখনত 1,20 লাখ দুৰ্নীতি কেলেংকাৰী সংগঠিত হ'ল আৰু প্ৰত্যক্ষভাৱে ইয়াত মন্ত্ৰী পিযুষ হাজৰিকা, তেখেতৰ আশীৰ্বাদপুষ্ট দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ নুপুৰ চাহা আৰু এই বিভাগৰ সঞ্চালিকা কুলসী নাথ জড়িত হৈ আছে। আমি তথ্য সহায়ক কৰিব বিচাৰিছোঁ। 2023 আৰু 24 বিত্তীয় বৰ্ষত এইটো বিভাগে আমাৰ মহিলাসকলৰ বাবে মহিলাসকলক দিবলৈ সৰ্বমুঠ 27,806টা আপোনাৰ আঁচনি গ্ৰহণ কৰিছিলে।